স্থায়ী ঠিকনা পালে কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ে ৰূপনগৰত আজি মুকলি হ'ল জিলা আয়ুক্তৰ কাৰ্যালয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আয়ুক্তৰ কাৰ্যালয় নতুন আয়ুক্তৰ কাৰ্যালয়ৰ বাবদ 81 কোটি টকা ব্যয় কাৰ্যালয়টোৰ মুঠ এলেকা 12695 বৰ্গমিটাৰ 3 মহলাযুক্ত কাৰ্যালয়টোত আছে পাৰ্কিং আৰু সৌৰ শক্তিৰ সুবিধা 153খন চাৰিচকীয়া বাহন আৰু 86খন দুচকীয়া বাহন ৰাখিব পৰা আয়ুক্ত কাৰ্যালয় চৌহদত ব্যৱস্থা লগতে 350 কিলোৱাট সৌৰ শক্তি উৎপাদনৰো ব্যৱস্থা নতুন আয়ুক্ত কাৰ্যালয়ত পূৰ্বতে আছিল বেচাকিনা নিগম বন্ধ হোৱাৰ পাছতে পৰিত্যক্ত অৱস্থাত আছিল সেই ভূমি আৰু সেই স্থানতে এতিয়া নিৰ্মাণ কৰা হ'ল জিলা আয়ুক্তৰ কাৰ্যালয়টো আপোনালোক সকলোৱে জানে যে এই জিলা আয়ুক্তৰ ভৱন পানবজাৰত আছিলে আমাৰ বৰ্তমান য'ত আমি সুন্দৰ এখন উদ্যান গঢ়ি তুলিছোঁ নদী পাৰত আমাৰ উপায়ুক্তৰ কাৰ্যালয় আছিলে বৰ্ধিত কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখা পাইছিলোঁ যে সেই স্থান নিচেই সৰু আছিলে জিলা আয়ুক্তৰ কাৰ্যালয়টো খুবেই কম ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি দিয়াৰ বাবে আমি দুইটা সিদ্ধান্ত হাতত লৈ আমি এই মহানগৰ জিলা আয়ুক্তক কাৰ্যালয়টো সাময়িকভাৱে গুৱাহাটীৰ হেঙেৰাবাৰীলৈ লৈ আহিছিলোঁ কিন্তু আমাৰ উদ্দেশ্য আছিল যে মহানগৰ জিলা আয়ুক্তৰ এটা আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰা ইয়াৰ লগে লগে আমাৰ এটা লক্ষ্য আছিলে যে গুৱাহাটীৰ চাৰিওফালে সিঁচৰিত হৈ থকা ডাইৰেক্টৰেট অফিচবিলাক আমি বেতকুচিলৈ লৈ যাম যাতে গুৱাহাটীৰ মাজত যান-জঁটৰ ভিৰ কমিব পাৰে আৰু এটা স্থানতে মানুহে হেল্থৰ ডাইৰেক্টৰেটকো পায় এগ্ৰিকালচাৰ ডাইৰেক্টৰেট পায় এডুকেশ্যনৰ ডাইৰেক্টৰেট পায় আৰু নেশ্যনেল হাইৱে দিয়ে মানুহে কাম কৰি নিজ নিজ গন্তব্য স্থানলৈ উভতি যাব পাৰে